নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ কৰ্মচাৰীসকলৰ বাবে 2% ডিএ বৃদ্ধিৰ ঘোষণা কৰাৰ লগে লগে অসম চৰকাৰেও ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে একে পৰিমাণৰ ডিএ বৃদ্ধি ঘোষণা কৰাৰ এক খবৰ পোৱা গৈছে। উল্লেখ্য যে যোৱা 2 এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ ডিএ 53%ৰ পৰা 55%লৈ বৃদ্ধি কৰাৰ বাবে এখন বিভাগীয় জাননী প্ৰকাশ কৰিছিল। ইয়াৰ আঁত ধৰিয়ে ৰাজ্য চৰকাৰেও যোৱা 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীসকলৰ ডিএ বৃদ্ধিৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই বৰ্ধিত ডিএ আগন্তুক বহাগ বিহুৰ আগতে পাব লগা দৰমহাৰ সৈতে কৰ্মচাৰীসকলে লাভ কৰিব বুলি উল্লেখ কৰি অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে বাকী এৰিয়াৰ ডিএখিনি আগন্তুক এপ্ৰিল আৰু মে' মাহত 2টা কিস্তিত প্ৰদান কৰা হ'ব। কেবিনেটত গ্ৰহণ কৰা 3টা বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আপোনালোকক জনাব খুজিছোঁ। আজি আমাৰ ৰাজ্য চৰকাৰৰ কেবিনেটত অসম চৰকাৰৰ কৰ্মচাৰী আৰু আমাৰ পেঞ্চনাৰসকলৰ বাবে 2% ডিয়াৰনেছ এলাউন্স আমি ঘোষণা কৰোঁ। এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী পেঞ্চনাৰ সকলোৱে 2% তেওঁলোকে ডিয়াৰনেছ এলাউন্স পাব। 1/1/2025 পৰা ই কাৰ্যকৰী হ'ব। আমি এই মাহৰ দৰমহাত বিহুৰ আগতে পোৱা দৰমহাত 2% দিয়ে সংলগ্ন কৰিম, কিন্তু যিটো এৰিয়াৰ সেইটো আমি এপ্ৰিল আৰু মে' 2টা মাহত আমি তেওঁলোকক দিম। তাৰ বাহিৰেও অসমীয়া ভাষাটোক অধিক গুৰুত্ব দিয়াৰ প্ৰয়াসেৰে অহা 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ সকলো চৰকাৰী নটিফিকেশ্যন ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰকাশ কৰাৰ ব্যৱস্থা কৰাৰ বাবে কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজি এটা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে অহা প্ৰথম বহাগৰ পৰা চৰকাৰৰ যিমান ট্ৰান্সফাৰ অৰ্ডাৰ ওলাব, পোষ্টিং ওলাব, গাইডলাইনছ ওলাব, ৰুলছ ওলাব, ৰেগুলেশ্যন ওলাব, নটিফিকেশ্যন ওলাব, অফিচ মেমৰেণ্ডাম ওলাব, এই গোটেইবিলাকতে ইংৰাজীৰ লগতে অসমীয়াও ইয়াত সংলগ্ন কৰিব লাগিব। তাৰমানে 2খন নটিফিকেশ্যন ওলাব, এখন ইংলিছ, এখন অসমীয়া। কেছ হ'লে, লিগেল প্ৰব্লেম হ'লে সি ইংলিছখন মান্য হ'ব, কাৰণ লিগেল লেংগুৱেজৰ কাৰণে ইংলিছখন। কিন্তু অসমত 1 বহাগৰ পৰাই আমি এইটো সিদ্ধান্ত লৈছোঁ যে যিমান চৰকাৰী অৰ্ডাৰ হয়, অফিচ মেমৰেণ্ডাম হয়, ৰুলছ হয়, ৰেগুলেশ্যন হয়, বিধানসভাৰ আইন হয়, যিমানবিলাক চৰকাৰী কমিউনিকেশ্যন তাত ইংৰাজীৰ লগতে এখন অসমীয়া প্ৰতিলিপিও সন্নিৱিষ্ট কৰিব লাগিব। ইংৰাজীখন থাকিব, ইংৰাজীৰ লগত অসমীয়া এটা কপি থাকিব। বৰাক উপত্যকাত বেংগলী থাকিব, বিটিআৰত বড়ো থাকিব অতিৰিক্তকৈ। অৰ্থাৎ বৰাক উপত্যকাত বঙালী থাকিব, বিটিএডিত বড়ো থাকিব আৰু সমগ্ৰ অসমতে ইংৰাজী আৰু অসমীয়া। এই ব্যৱস্থাটো আজি কৰা হৈছে আৰু সদৌ অসম ছাত্ৰ সন্থাৰ লগত আমাৰ আলোচনা হৈছিল। জাষ্টিছ BK শৰ্মা কমিটিৰ এইটো অনুমোদন আছিল। ৰাজ্য চৰকাৰে অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱা কৰি 15 এপ্ৰিল 1 বহাগৰ পৰা কাৰ্যকৰী হোৱাকৈ ইয়াক ৰূপায়ণ কৰাৰ বাবে নিৰ্দেশ দিছে। আমি চৰকাৰী অফিচাৰসকলক কৈছোঁ যে প্ৰথম অৱস্থাত ভাচিনী বুলি এটা এপ আছে, য'ত অসমীয়া, বড়ো, বেংগলী 3টা ভাষাই উপলব্ধ হয়। তাক ব্যৱহাৰ কৰক আৰু লাহে লাহে তেওঁলোকে নিজাকৈ লিখিব পৰা হৈ যাব। পাগলিজৰা আৰু নায়ক গাঁৱক ৰেভিনিউ ভিলেজলৈ কনভাৰ্ট কৰাৰ সিদ্ধান্ত
কেবিনেটত গ্ৰহণ কৰাৰ লগতে ইতিমধ্যে ফৰেনাল ট্ৰিবিউনেলত গোচৰাধীন হৈ থকা প্ৰায় 28,000 কোচ ৰাজবংশী কমিউনিটি লোকৰ গোচৰ প্ৰত্যাহাৰ কৰাৰ বাবে কেবিনেটত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্য চৰকাৰে আজি আমাৰ দুখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট পাগলিজৰা আৰু নায়েক গাঁৱক আমি ৰেভিনিউ ভিলেজলৈকে কনভাৰ্ট কৰোঁ, কিন্তু তাৰো ভিতৰত 280 হেক্টৰ আৰু 180 হেক্টৰক লৈ দুখন ৰিজাৰ্ভ ফৰেষ্ট কৰিবৰ বাবেও ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। এতিয়া তৃতীয় এটা ইম্পৰ্টেণ্ট সিদ্ধান্ত আছিল, আমাৰ অসমত যিবিলাক ফৰেনাৰ্ছ ট্ৰিবিউনেল আছে তাতে বহুত কেছ পেণ্ডিং হৈ আছে। এই কেছবিলাকৰ ভিতৰত 28,000 এনেকুৱা ব্যক্তি আছে যাৰ উপাধি কোচ ৰাজবংশী লোকসকলৰ সৈতে মিলে। অৰ্থাৎ 28,000 কোচ ৰাজবংশী লোকে আজিও বিদেশীৰ এটা অপমান লৈ তেওঁলোকে ট্ৰিবিউনেলত কেছ খেলি আছে। ৰাজ্য চৰকাৰে বিশ্বাস কৰে যে কোচ ৰাজবংশী অসমৰ এটা খিলঞ্জীয়া কমিউনিটি, কোচ ৰাজবংশী অসমৰ সংস্কৃতিৰ এক এৰাব নোৱাৰা অংগ, আৰু সেইবাবে আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে যে কোচ ৰাজবংশী লোকসকলৰ বিৰুদ্ধে যি বিদেশী ন্যায়াধিকৰণত কেছ চলি আছে বা তেওঁলোকৰ নামৰ বিপৰীতে যি ডি ভোটাৰ লাগি আছে, তাক তৎকালীনভাৱে এই গোচৰবোৰ প্ৰত্যাহাৰ কৰিবলৈ আজি ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে। এইটো এটা কোচ ৰাজবংশী কমিউনিটি, বহুত দিন তেওঁলোকে কষ্ট খালে আৰু এই কমিউনিটিৰ মানুহবোৰ বৰ দুখীয়া। গতিকে আজি তেওঁলোকৰ আমি এটা ঐতিহাসিক সিদ্ধান্ত লৈছোঁ যে কোচ ৰাজবংশী কমিউনিটিৰ গাত এতিয়াৰ পৰা বিদেশীৰ লেবেল লাগি নাথাকিব। তেওঁলোকৰ বিৰুদ্ধে চলি থকা সকলো গোচৰ ৰাজ্য চৰকাৰে ট্ৰিবিউনেলৰ পৰা প্ৰত্যাহাৰ কৰিব। অসমীয়া ভাষাৰ বিকাশ সাধন, কৰ্মচাৰীৰ ডিএ বৃদ্ধিকে ধৰি কোচ ৰাজবংশী লোকসকলৰ বাবে গ্ৰহণ কৰা এই কেবিনেটৰ সিদ্ধান্তই সংশ্লিষ্ট সকলোকে নিশ্চিতভাৱে উৎফুল্লিত কৰি তুলিব। ধন্যবাদ।